কংগ্ৰেছক দিয়া ডেডলাইনক লৈ অটল অখিল গগৈ 31 জানুৱাৰীৰ ভিতৰত চূড়ান্ত কৰিব লাগিব মিত্ৰতা অন্যথা ৰাইজৰ দলে প্ৰকাশ কৰিব নিজৰ প্ৰাৰ্থী তালিকা ৰাইজৰ দলৰ ডেডলাইনৰ পূৰ্বে নস্যাৎ কৰিছিল সেই ডেডলাইন পূৰ্বে নস্যাৎ কৰিছিল কংগ্ৰেছে মিত্ৰতাৰ ক্ষেত্ৰত অখিল গগৈ অতুল বৰাৰ দৰে নহয় বুলিও মন্তব্য মিত্ৰতাৰ বাবে সাৰেন্ডাৰ নকৰে অখিল গগৈ সেই কথাও স্পষ্ট কৰি দিছে স্পষ্টতে কৈছো ডেডলাইন নহয় কংগ্ৰেছক মই আকৌ এবাৰ কৈছো যে আমাৰ বিৰোধী পক্ষৰ যেটো এলায়েন্স মানে বুজাবুজি সেই বিৰোধী পক্ষৰ এলায়েন্সটো যিমান পাৰি সোনকালে এজ সুন এজ পসিবল বুলি মই শব্দটো কওঁ আৰু মই সেইটো কোৱাৰ বাহিৰে কি আছে কংগ্ৰেছে সোনকালে কৰি দিয়াটো উচিত দেৰি কৰি আছে এজ সুন এজ পসিবল কংগ্ৰেছে যদি 126টাটো খেলে খেলক কিন্তু আমাক সিটকেইটা লাগিব কংগ্ৰেছে যদি 300টাটো খেলে খেলক কিন্তু আমাৰ নিজৰ সিটকেইটা লাগিব 31 তাৰিখলৈকে ৰক মই আপোনালোকক ফুল তালিকাখন দি দিম আমি কোনকেইটা সমষ্টি বিচাৰিছো 26 নিৰ্বাচনত কংগ্ৰেছে 100খন আসনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বিৰোধী দলৰ সৈতে মিত্ৰতাৰ প্ৰসংগ অতি গোপনীয়তাৰে ৰখা হৈছে 26ত কংগ্ৰেছ দলৰ নেতৃত্বতে চৰকাৰ হোৱাৰ লগতে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি দাবী কৰে ৰিপুন বৰাই কংগ্ৰেছৰ চৰকাৰ আহিলে বিজেপিতকৈ 100 গুণ উন্নত আঁচনি প্ৰৱৰ্তন কৰিব বুলি মন্তব্য কৰে ৰিপুন বৰাই এটোতো হয়ে 126খন বিধানসভা আসন আৰু কংগ্ৰেছ এটা বৃহৎ দল হিচাপে আৰু কংগ্ৰেছৰ আমাৰ সকলোতে যেহেতু আমাৰ সংগঠন মজবুত শক্তিশালী সেইপিনৰ পৰা সভাপতিয়ে 100খনৰ আসনৰ কথা কৈছে আৰু 26খন আসন আমি বিৰোধীৰ কাৰণে এৰি দিয়াৰ কথা কৈছে ডেফিনেটলি আমাৰ বিৰোধীসকলক সকলোকে একমোডেট কৰিব পৰাকৈ আমাৰ আসন ভাগ বতৰা সফলভাৱে হ'ব মিত্ৰতাৰ সন্দৰ্ভতটো আমাৰ আলোচনা চলিয়ে আছে কিন্তু আমি সংবাদ মাধ্যমত সদৰি কৰা নাইকিয়া কিছু কৌশলগত কাৰণত আমাৰ আলোচনাটো অতি গোপনভাৱে চলি আছে আৰু আলোচনা খুব পজিটিভ লাইনত গৈ আছে আৰু খুব সোনকালেই আমাৰ মিত্ৰতা হ'ব আৰু আমি সকলোৱে একেলগে যুঁজি আমি বিজেপিক উৎখাত কৰিম